হয় ভা এটা কথা ক'ব লাগিব যে কালি বিয়লিৰ এজাক দুপাল পিতা বৰষুণ আৰু সেই বৰষুণ জাকৰ পাছতেই ক'ব লাগিব যে মহানগৰীৰ যি জনজীৱন সেই মহানগৰীৰ জনজীৱন এক প্ৰকাৰে স্তব্ধ হৈ গৈছে আৰু আজি এতিয়া প্ৰায় 3:06 হৈছে অৰ্থাৎ কালি ইমানমান সময়তে প্ৰায় 3:30 মান বজাৰ পৰা বৰষুণ জাক আৰম্ভ হৈছিল আৰু সেই 3:30 মান বজাৰ পৰা আৰম্ভ হোৱা বৰষুণ জাক প্ৰায় 1.5 ঘণ্টা ধৰি বৰষুণ জাক দিছিল আৰু সেই যি মুখলধাৰ বৰষুণ আছিল সেই মুখলধাৰ বৰষুণ জাকৰ পিছতেই মহানগৰীত সৃষ্টি হৈছিল এক অভাৱনীয় পৰিৱেশ মই যদি এতিয়া উপস্থিত আছোঁ আপোনাৰ জিএছ ৰোডত আৰু এইটো আছে জিএছ ৰোড আৰু এই যি ডাউনটাউনৰ সমীপতে এইখন যি ৰুক্মিণী গাঁও আছে ৰুক্মিণী গাঁও বৰ্তমান সময়ত ডুবি আছে আৰু এই যিটো ডাউনটাউনৰ এইটো যিটো মেইন আপোনালোকে পথ দেখিব এই সম্পূৰ্ণৰূপে যদি এই মেইন পথছোৱাৰ যদি আপোনালোকে অৱস্থা দেখে তেতিয়াহ'লে আপোনালোকে এই সময়ত দেখিব যে ইয়াত এতিয়া একাঠুতকৈ বেছি পানী এতিয়াও আছে আৰু কালি তেতিয়াহ'লে আপোনালোকে ভাবক যে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আৰু যাৰ ফলত কালি আমি দেখিছিলোঁ যে গাড়ীৰ লানি নিচিগা শাৰী অৰ্থাৎ গাড়ীসমূহ ফ্লাইঅভাৰৰ ওপৰতে আবদ্ধ হৈ যাব লগা হৈছিল কাৰণ তললৈ আহিলে তেওঁলোক সেই গাড়ীসমূহ ডুব গৈছিল এয়া 4চকীয়া বাহনেই হওক বা 2চকীয়া বাহনেই হওক আৰু গাড়ীসমূহ বিকল হৈ সম্পূৰ্ণৰূপে পথবোৰ বন্ধ হৈ পৰিছিল যাৰ পাছতে জমৰ যাতনা ভুগিছিল অঞ্চলবাসীয়ে মই আপোনালোকক যদি এই দুৰ্দশাৰ ছবিখন দেখুৱাওঁ প্ৰথমতে আপোনালোকে দেখিব মোৰ সতীৰ্থ ফটো সাংবাদিক প্ৰবণে যদি আপোনালোকক এটা দৃশ্য দেখুৱায় আপোনালোকে সুদূৰত দেখিছে এখন এম্বুলেন্সখন কিদৰে আবদ্ধ হৈ আছে আৰু কালি ঠিক এনেদৰে বহুকেইখন এম্বুলেন্স আবদ্ধ হৈ আছিল বহু যান বাহন আবদ্ধ হৈ আছিল স্কুললৈ যোৱা যিখন শিক্ষক আছিলে বা যিখন ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোক গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল যিসমূহ অফিচত কৰ্মৰত কৰ্মচাৰী আছিলে সেইসমূহ গাড়ীতে আবদ্ধ হৈ থাকিব লগা হৈছিল আৰু সেই প্ৰায় 3 মান বজাত দিয়া বৰষুণ জাকৰ কাৰণে তেওঁলোক ঘৰ গৈ উপস্থিত হৈছিল 12ৰ পৰা 1 বজাৰ ৰাতি 12ৰ পৰা 1 বজাৰ ভিতৰত আৰু আজিও ঠিক একে পৰিৱেশ অৰ্থাৎ এতিয়ালৈকে পানী শুকাই যোৱা নাই যদিও গুৱাহাটী পৌৰ নিগমে ছুপাৰ চেকাৰৰ ব্যৱহাৰ কৰিছে SDRF নাও লৈ যদিও ৰাইজৰ মাজত আছে তথাপিও কিন্তু বৰ্তমানলৈকে পানী শুকোৱা নাই আৰু এই অবৰ্ণনীয় পৰিৱেশে এতিয়াও বিৰাজ কৰি আছে আৰু ইয়াতে যদি মই এটা কথা কওঁ যে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংহাল সেই অশোক সিংহালে এটা কথা ক'ব বিচাৰিছে যে এয়া হৈছে গুৱাহাটীৰ বান নহয় এয়া হৈছে গুৱাহাটী পানীৰ নহয় এয়া হৈছে মেঘালয়ৰ পৰা নামি অহা পানী অৰ্থাৎ তেওঁ পানীৰ ৰং চালে আৰু পানীৰ ৰং চাই তেওঁ ক'ব বিচাৰিছে যে ক'লা পানী হয় যেতিয়া গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হয় তেতিয়া ক'লা পানী হয় আৰু এই পানী হৈছে ৰঙা পানী আৰু এই পানীসমূহ নামি আহিছে মেঘালয়ৰ পৰা এই কথা কৈছে উন্নয়ন দপ্তৰৰ মহানগৰীৰ উন্নয়ন দপ্তৰৰ অকমন্য মন্ত্ৰী অশোক সিংহালে সেই অকমন্য অপদাৰ্থ মন্ত্ৰীজনৰ এনে যিবোৰ ভাষ্য এনে যি মানুহে এনেকুৱা যি দুৰ্দশাৰ ছবি এই দুৰ্দশাৰ ছবি মানুহে যি জমৰ যাতনা ভুগিছে এজাক বৰষুণৰ পাছতেই তাৰ পাছতে যদি মহানগৰ উন্নয়ন দপ্তৰৰ মন্ত্ৰী এই মন্তব্য কৰে কিন্তু সম্পূৰ্ণৰূপে এক তুলঙা মন্তব্য আৰু এই তুলঙা মন্তব্যই যে ভৱিষ্যত দিনলৈ যে আমাৰ এই গুৱাহাটীৰ বানৰ কৃত্ৰিম বানৰ সমস্যা সমাধান নহয় সেই কথাটো স্পষ্ট কৰি তুলিছে মই এই মুহূৰ্তত আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ অসমত হিউমেন ৰিচৰ্চৰ অভাৱ নাই হিউমেন ৰিচাৰ্চাৰ আছে গৱেষক আছে সকলোৱে যদি মিলি পেলাই ভালদৰে যদি এই কৃত্ৰিম বানটো কেনেদৰে ৰোধ কৰিব পৰা যায় তাৰ ক্ষেত্ৰত যদি গুৰুত্ব আৰোপ কৰিলে হয় এয়া মুখ্যমন্ত্ৰী যদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথাই কওক আপুনি বাকী মন্ত্ৰী মুদাগৰসকলৰ কথাও কওক তেওঁলোকে যদি ভালদৰে আলোচনা কৰিলেহেঁতেন গোটেই বিষয়টো হয়তো এইদৰে মহানগৰবাসীয়ে দুৰ্ভোগ ভুগিব লগা নহ'লহেঁতেন আৰু মই এটা কথা ইভা মহন্তক কৈছোঁ যে এই যি বৰষুণ এজাক বৰষুণ অৰ্থাৎ কালিৰ এই বৰষুণ জাকৰ কাৰণে যি অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে বৰষুণ আগতেও হয় কৃত্ৰিম বান আগতেও হয় এই সমস্যা কালিৰ নহয় বা আজিৰ নহয় কিন্তু যোৱাকালি যি এক অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হ'ল সেয়া হয়তো গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে হৈছে আৰু আমি দৃশ্যসমূহ দেখুৱাইছিলোঁ ৰাইজক যে ফ্লাইঅভাৰৰ তলত পুখুৰী সদৃশ অৱস্থা আৰু সেইখন এখন দলং বুলি ক'ব বিচাৰে ৰাইজে আৰু দলঙৰ ওপৰত হাজাৰ হাজাৰ মানুহ আৰু সেই মানুহসমূহ তেওঁলোক 12 বজালৈকে 1 বজালৈকে ৰাতি তেনেদৰেই থাকিব লগা হ'ল আৰু এই যিটো মেইন ৰোডৰ সমীপৰে যিটো দৃশ্য আপোনালোকে দেখিছে এই দৃশ্যটোত আপোনালোকে দেখিছে এম্বুলেন্সখন কিদৰে আহিব লগা হৈছে গাড়ীসমূহ কিদৰে এইদৰে যাতায়াত কৰিব লগা হৈছে এতিয়াও ইয়াত একাঠু পৰ্যন্ত পানী আছে সকলো মোৰ লগত এতিয়া এই মুহূৰ্তত যদি মই পোনপটীয়াকৈ ভাষ্য ল'ব বিচাৰোঁ আই মাতৃসকল আছে বহুত জনতা আছে মই কথা পাতিব বিচাৰোঁ বাইদেউ হয় এনেদৰে কালিৰ পৰা বৰষুণ হৈ আছে কিন্তু এক অৱৰ্ণনীয় পৰিৱেশ কি ক'ব পৰিৱেশ মানে আৰু কি ক'ম আগৰ পৰা সেনেকুৱা হৈ আছে চৰকাৰে যিমানে কয় সিমানে নুশুনে আৰু কৈ কিনেতো একো লাভেই নহয় গতিকে যেনেকৈ আছোঁ সেনেকৈয়ে থাকোঁ চৰকাৰক কৈ ভাগৰি গৈছে চৰকাৰে আপোনালোকৰ কথা নুশুনে ভাগৰি গৈছোঁ অলপ আগত আন্দোলন কৰি গৈছোঁ ইয়াতে আমি আন্দোলন কৰি গৈছোঁ তথাপিও কোনো মানুহে অহা নাই তাৰ পৰা চৰকাৰৰ পৰা আমি কি কৰিম এতিয়া কথাবোৰ কোনো ধৰণৰ গুৰুত্ব নিদিয়ে একো গুৰুত্ব নাই সিহঁতৰ একো ৰেছপন্সে নাই সিহঁতৰ বোলে সিহঁতে এচি ঘৰত যায় বিন্দাছ বহি আছে হেৰিগুলা চাই আছে টিভিত উঠি আছে চাই আছে সেইবোৰলৈ সেইকাৰণে তালি বজাই আছে সিহঁতে ৰুক্মিণী গাঁৱতে কেশৱ মহন্তৰ ঘৰ মন্ত্ৰী কেশৱ মহন্তৰ ঘৰ মন্ত্ৰী কেশৱ মহন্তৰ ঘৰো কিন্তু ডুব গৈ আছে
তেখেতো অহা নাই চাবলৈ তেখেতো অহা নাই আজি 3.5-4 বছৰ হৈ গ'ল আহিছে নেকি একবাৰো অহা নাই নহয় চাবৰ কাৰণে আমিহে গম পাইছোঁ আমি কেনেকুৱাত আছোঁ বিছনাৰ ওপৰতে পানী গৈছে কালিৰ পৰা ভাত খাব পৰা নাই শুব পৰা নাই একো শান্তিয়ে নাই আমাৰ সিহঁতে আহিছে নেকি চাব আহানটো নাই এটা কথা ইভা ক'ব লাগিব যে ৰাইজৰ এয়া মন্ত্ৰী মুদাগৰৰ বিৰুদ্ধে ক্ষোভ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ তেওঁলোকে এটা কথা বাৰম্বাৰ ক'ব বিচাৰিছে যে তেওঁলোকে এই যি বানৰ সমস্যা ৰুক্মিণী গাঁৱত এই বানৰ সমস্যা আজিৰ নহয় ৰুক্মিণী গাঁওবাসী এজাক বৰষুণ দিয়াৰ পিছতে ডুবি থাকিব লগা হয় তাৰ পাছতো কিন্তু এই ৰুক্মিণী গাঁৱতেই মন্ত্ৰী কেশৱ মহন্তৰ ঘৰ কিন্তু কেশৱ মহন্তই আজিলৈকে ৰাইজৰ এই দুৰ্দশাৰ প্ৰকৃত ছবিখন তেওঁ আজিলৈকে দেখা নাপালে আৰু এটা কথা ক'ব বিচাৰিছে যে এচি কোঠাত সোমাই থাকি শীতল কোঠাত সোমাই থাকি ৰাইজৰ দুৰ্ভোগৰ কথা চিন্তা নকৰে এইসকল মন্ত্ৰী মুদাগৰে আৰু এনেধৰণৰ যিসমূহ প্ৰশ্ন এই প্ৰশ্নসমূহে কিন্তু ইভা মহন্ত এটা কথা ক'ব লাগিব যে ২৬ৰ যি বিধানসভা নিৰ্বাচন আহি আছে সেই বিধানসভা নিৰ্বাচনৰ আগতো কিন্তু চৰকাৰক খলঠেকত পলোৱাৰ বহুত সুবিধা আছে আৰু এটা কথা কৈছে যে আন্দোলন কৰিছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে এই বানপানী ৰোধৰ কিবা সমস্যাৰ এটা স্থায়ী সমাধান বিচাৰি কিন্তু স্থায়ী সমাধান দূৰৰে কথা এটা মাত্ৰ পাৰ্মানেণ্ট সলিউশন তেওঁলোকৰ হাতত কোনো নাই চৰকাৰে চম্পক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছো আৰু এয়া গুৱাহাটী মহানগৰী এটা স্থানৰ পৰিৱেশ ইতিমধ্যে চম্পকে দেখুৱা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ